তামোলৰ কুহি মেলা গা গছডাল শকত হৈ যোৱা দেখিছেনে? পাতবোৰ চুটি মেতুৰা মেতুৰি বা গা গছৰ গাঁঠিবোৰ চুটি হৈ যোৱা নিশ্চয় আপুনি দেখিছে। অসমৰ বহু কৃষকৰ তামোলৰ বাৰীত এই সমস্যাটোৱে দেখা দিয়ে। তামোল গছত এই বেমাৰ লগাৰ পাছতে তামোলজোপাৰ বৃদ্ধি নহয়, গেঠেলা মাৰে আৰু এটা সময়ত কাটি পেলাবলগীয়া হয়। কৃষি বিশেষজ্ঞসকলৰ মতে তামোল গছত দেখা দিয়া এই ৰোগটোৰ নাম বেণ্ড বেমাৰ। তামোলজোপাত ল'ব লগা যত্ন আৰু তামোলৰ বাৰীত পানী জমা হোৱাৰ ফলত বেণ্ড ৰোগে দেখা দিয়ে। বেণ্ড ৰোগৰ পৰা ৰক্ষা পাবলৈ কৃষকসকলে গছৰ গুৰি মাটি কোৰেৰে চহাই 225 গ্ৰাম চূণ আৰু সমপৰিমাণৰ টুটীয়া অৰ্থাৎ কপাৰ ছালফেট মিহলি কৰি প্ৰতি 2 বছৰত এবাৰকৈ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। লগতে কৃষকসকলে তামোলৰ বাৰীখন চাফ চিকুণকৈ ৰাখিব লাগে আৰু পানী জমা হ'বলৈ দিব নালাগে। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।